নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰে পৰা অসমৰ মানুহে 400 টকাত LPG গেছ লাভ কৰিব। এতিয়া দুজন মানে কমেণ্টত লিখিবলৈ আৰম্ভ কৰিবই, হেই ফকতীয়া নিউজ বনাইছ, মিছা কথা কৈছ। নাই কোৱা মিছা কথা, ফকতীয়া নিউজো আপোনালোকক দিয়া নাই। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, তেতিয়া আপোনালোকে গম পাব। আপোনালোকক প্ৰুফ দিম যে প্ৰকৃততে অসম চৰকাৰে ঘোষণা কৰিছে যে আপোনালোকে আজিৰে পৰা 400 টকা, ইনফেক্ট কিছু ডিষ্ট্ৰিক্টতো 400তকৈও কম টকাত LPG গেছ লাভ কৰিব। তো বন্ধু-বান্ধৱীসকল কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজিৰ খবৰটোৰ ফালে। তো মই যদি আপোনালোকক বৰ্তমান সময়ত আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ যদি LPG প্ৰাইজৰ কথা কওঁ, আটাইতকৈ বেছি কৰিমগঞ্জ ডিষ্ট্ৰিক্টত, য'ত নেকি 1037 টকা। বাকীবিলাক ডিষ্ট্ৰিক্টত 1000 টকাৰ তলতেই আৰু 900 টকাৰ ওপৰত, 900ৰ ওপৰত 1000 টকাৰ তলত, মানে 900ৰ পৰা 1000 টকাৰ ভিতৰত আমাৰ অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকত LPG গেছৰ দাম। গতিকে তেনে অৱস্থাত যদি আমি 400 টকাত এটা LPG গেছ পাই যাওঁ, গোটেই বছৰটোৰ কাৰণে কিনি থ'মো LPG গেছ, হয়নে নহয় বাৰু? আপোনালোকেও নিশ্চয় গোটেই বছৰটোৰ কাৰণে চাগে LPG গেছ কিনি থ'ব, যদিহে 400 টকাত LPG গেছ লাভ কৰে। আৰু এইটো এটা মিছা বাতৰি নহয়, এইটো এটা প্ৰকৃত বাতৰি। কাৰণ আজি হৈছে 10 নৱেম্বৰ আৰু আজি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক পইচা বিতৰণ কৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক LPG গেছ ক্ৰয় কৰিবৰ কাৰণে 250 টকাকৈ বিতৰণ কৰা হ'ব বুলি জনাইছিলে। 250 টকাকৈ বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলে। অৰুণোদয় আঁচনি 3.0ৰ অধীনত এই কথা উল্লেখ কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া ডাইৰেক্টলি দামটো কমি যোৱা নাই, ইনডাইৰেক্টলি 250 টকা কমি গ'ল নে? ভাবকচোন আপোনালোকে। কাৰণ আপোনালোকৰ পৰা গেছটোৰ দাম যেনিবা 1000 টকাই ল'লে, ঠিক আছে, মানি ল'লোঁ 1000 টকাই ল'লে আপোনালোকৰ পৰা গেছটোৰ দাম। তো 1000 টকাৰ পৰা 250 টকা দেখোন চৰকাৰে আপোনালোকক দিয়ে দিলে গেছটো কিনিবৰ কাৰণে। গতিকে গেছটোৰ দাম কিমান হৈ গ'ল? 750 টকা হ'লে নহ'ল? কাৰণ 250 টকা চৰকাৰে দিয়ে দিলে গেছটো কিনিবৰ কাৰণে। তাৰ লগতে আকৌ কেন্দ্ৰ চৰকাৰে কৈছে যে আমি আপোনালোকক 300 টকা ছাবচিডি দিম যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ আছে। আপোনাৰ ঘৰত যদি উজ্জ্বলা আঁচনিৰ গেছ আছে, তেন্তে কেন্দ্ৰ চৰকাৰে কৈছে আমি আপোনালোকক 300 টকাৰ ছাবচিডি দিম। 300 টকা নহয়, ইনফেক্ট 362 টকা দিয়ে ছাবচিডি, 362 টকা ছাবচিডি দিয়ে। গতিকে ভাবক কিমান টকা আপোনালোকৰ ৰিটাৰ্ণ হৈ আহিলে। এইফালে 362 টকা হৈ আহিলে, এইফালে 250 টকা ছাবচিডি হিচাপে মানে ৰিটাৰ্ণ হৈ আহিলে। এতিয়া আমি যদি দুয়োটাকে কম্বাইন কৰি দিওঁ, আপোনালোকে দেখা পাব যে প্ৰায় 400 টকাৰ ভিতৰত এটা LPG গেছ পৰে। এতিয়া প্ৰত্যেকৰ কাৰণে 400 টকাত নহ'ব। যিবিলাক ধনী মানুহ তেওঁলোকে আৰু ক'ত 400 টকাত পাব? তেওঁলোকে সেই 1000 টকাতে কিনিব লাগিব। পাৰিলে ধনীবিলাকৰ পৰা আৰু 1000 টকা এটা বেছিকৈহে ল'ব লাগে, কাৰণ তেওঁলোক ধনী ন। তো দুখীয়াসকলক 400 টকাত LPG গেছ প্ৰদান কৰাৰ ব্যৱস্থা কৰি দিছে। কাৰণ দুখীয়া মানুহবিলাকৰ মেক্সিমাম মানুহৰ ঘৰতে উজ্জ্বলা আঁচনিৰ গেছ আছে। সেইটো এটা বেনিফিট, মানে প্ৰায় 80% মানুহৰ ঘৰতে, 80% দুখীয়া মানুহৰ ঘৰতে LPG গেছ আছে উজ্জ্বলা আঁচনিৰ। গতিকে তেওঁলোকে আগৰ পৰাই 362 টকাকৈ ছাবচিডি লাভ কৰি আহিছে LPG গেছৰ বাবদ। আৰু এই মাহৰ পৰা আকৌ অসম চৰকাৰে কৈছে 250 টকাকৈ অৰুণোদয় আঁচনিৰ লগতে LPG গেছ ক্ৰয় কৰিবৰ কাৰণে আপোনালোকৰ বেংকৰ একাউণ্টত ভৰাই দিব। গতিকে আপোনালোকৰ কিমান টকা মাইনাছ হৈ গ'ল 1000 টকাৰ পৰা? এফালে হৈ গ'ল 250 টকা, এফালে হৈ গ'ল 362 টকা। মানে আপোনালোকৰ ক'বলৈ গ'লে মোটামুটি 612 টকামান আপোনালোকৰ গেছ মানে মাইনাছ হৈ গ'ল। থাকিলে কেইটকা? 1000 টকাটো যদি লয় তেনেহ'লে 400 টকা হ'লে নহ'ল আপোনালোকৰ গেছৰ দামটো? আপোনালোকে নিজেই এবাৰ কেলকুলেশ্যন কৰি চাওক। চৰকাৰে দিব, এইফালে অসম চৰকাৰে দিব 250 টকা, কেন্দ্ৰ চৰকাৰে দিব 362 টকা। দুয়োটাকে প্লাছ কৰি 1000 পৰা মাইনাছ কৰি দিয়কচোন, ওলালে কেনে 400 টকাত LPG গেছটো। তো বন্ধু-বান্ধৱীসকল, এইটো এটা আপোনালোক বা আমাৰ কাৰণে সকলোৰে কাৰণে এটা ভাল খবৰ। আজিৰে পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 250 টকাকৈ দিব, আৰু আনফালে যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ আছে তেওঁলোকক 362 টকাকৈ ছাবচিডিও প্ৰদান কৰিব। কিন্তু এটা কথা মনত ৰাখিব আকৌ, এই দুয়োটা পইচা লাভ কৰিবৰ কাৰণে এটা আপোনালোকৰ ফেচিলিটি লাগিব। ফেচিলিটিটো কিবা কাম এটা কৰিব লাগিব। প্ৰথম কথা হৈ গ'ল, অৰুণোদয় আঁচনিৰ গেছ যদি আপোনালোকে পাই আছে তেনেহ'লে আপোনালোকে বুকিং কৰি গেছ ল'ব লাগিব।
আপোনাৰ যি কোম্পানীৰ গেছেই নহওক প্ৰথমে বুকিং কৰিব লাগিব, তাৰ পাছত গেছ ল'ব লাগিব, তেতিয়াহে 362 টকা একাউণ্টত সোমাব। আৰু 362 টকা একাউণ্টত পাবৰ কাৰণে আপোনালোকৰ DBT একাউণ্ট লাগিব, সেইটো কিন্তু মনত ৰাখিব। তাৰ পাছত অসম চৰকাৰৰ 250 টকাটো পাবৰ কাৰণে আকৌ এফালে ঘৰত LPG গেছ থাকিব লাগিব বা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব লাগিব, তেতিয়াহে 250 টকাটো লাভ কৰিব। মানে এটা সৰু সৰু কণ্ডিশ্যন ভৰাই দিছে আৰু। যি কি নহওক, দুখীয়া মানুহৰ ক্ষেত্ৰত এই কণ্ডিশ্যনবিলাক কোনো প্ৰযোজ্য নহয়। বাকী ধনী মানুহবিলাকৰ ক্ষেত্ৰত এই মানে কণ্ডিশ্যনবিলাক প্ৰযোজ্য হয়, কাৰণ প্ৰায় সংখ্যক দুখীয়া মানুহৰ ঘৰতে আপোনাৰ চৰকাৰী গেছ আছে, প্ৰায়বিলাক দুখীয়া মানুহে অৰুণোদয় আঁচনিৰ পইচা পায়। গতিকে তেওঁলোকে আপোনাৰ 610 টকা 12 টকা পইচা পাই যাব চৰকাৰৰ পৰা আৰামছে, তেওঁলোকৰ কোনো চিন্তা নাই। সেইদিনাখনি মই এগৰাকী মহিলাক কিমান টকা জানো চাইছিলোঁ বেংকত, তেখেতে গমেই নাপায় তেখেতৰ একাউণ্টত যে 362 টকাকৈ সোমাই থাকে প্ৰত্যেক মাহে মাহে। মানে গেছ লয় ঘৰৰ ল'ৰাটোৱে বা ঘৰৰ ছোৱালীজনীয়ে গেছটো লয়, তো গেছটোতো কিনে সেই 1000 টকাতে, কিন্তু 362 টকা যে একাউণ্টলৈ ৰিটাৰ্ণ ঘূৰাই দিয়ে সেইটো তেখেতে নাজানে। তো তেনেকৈ বহুতখিনি টকা জমা আছিলে, তাৰপিছত উলিয়াই আনিছে একেলগতে। তো আপোনালোকৰো যদি তেনেকুৱা কিবা আছে, DBT একাউণ্ট আছে বা ঘৰত উজ্জ্বলা আঁচনিৰ গেছ আছে, বুকিং কৰি গেছ ল'ব, পইচা আপোনালোকৰ ৰিটাৰ্ণ সোমাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে, জানি কেনে পালে জনাব। পুনৰ এটা লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।